নমস্কাৰ বন্ধুসকল। এয়া আমি আগবাঢ়িছো টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 2 লৈকে। পাৰ্ট 1ত আমি অলৰেডি ডিছকাছ কৰিলোঁ কেনেকৈ আমি LCM মেথডটো ইউজ কৰি পিনে আমাৰ যিকোনো আমি টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছ আমি অতি সহজে আমি সেইখিনি ছল্ভ কৰিব পাৰোঁ। ঠিক আছে। চ' এইবাৰ আমি পাৰ্ট 2ত আমি বেচিকেলি আমি মেন লিভিং আৰু জইনিঙৰ আমি অংকবিলাক আমি ডিছকাছ কৰিব ট্ৰাই কৰিম। মানে যেনেকৈ ছাপ'জ ABC তিনিটা মানুহ আছিলে, তাতে ABC আগতে 10 দিন কাম কৰিলে, তাত আকৌ মাজতে আপোনাৰ B ছাপ'জ গুচি গ'ল কামটো আধাতে এৰি পিনে। চ' তেনেকুৱা ধৰণৰ অংক আমি কেনেকৈ ছল্ভ কৰিম সেইটো আমি আজিৰ পাৰ্টত আমি ডিছকাছ কৰিম। ঠিক আছে। চ' প্ৰথমতে আমি লাষ্ট পাৰ্টত যি শিকিছিলোঁ LCM মেথড, ঠিক আছে, সেই LCM মেথডটো এবাৰ আকৌ মই মনত পেলাই দিছোঁ কি আছিলে। ঠিক আছে। আমি কি ডিছকাছ কৰিছিলোঁ যে ছাপ'জ A আৰু B দুটা মানুহ আছে। ঠিক আছে। আমি প্ৰথমতে ইয়াতে ডে বুলি লৈছিলোঁ। ঠিক আছে। এক ছাপ'জ এটা কাম কৰিবলৈ 20 দিন লাগে আৰু বিক এটা কাম কৰিবলৈ 30 দিন লাগে। ঠিক আছে। তাৰপিছত আমি কি কৰিছিলোঁ, তাৰপিছত আমি টোটেল ৱৰ্ক উলিয়াইছিলোঁ। ঠিক আছে। টোটেল ৱৰ্কটো কেনেকৈ উলিয়াইছিলোঁ, এই LCM লৈছিলোঁ, হয় না? এইটোৱে হৈছিলে LCM মেথড। আমি কি কৰিছিলোঁ 20 আৰু 30ৰ LCM লৈছিলোঁ, সেইটো হৈছে আপোনাৰ 60। ঠিক আছে। তাৰপিছত আমি কি কৰিছিলোঁ, এফিচিয়েঞ্চি উলিয়াইছিলোঁ। ঠিক আছে। এফিচিয়েঞ্চি কি আছিলে, এই 60 যদি ডিভাইড বাই 20 কৰোঁ তেতিয়া আমি 3 পালোঁ। 60 ডিভাইড বাই 30 কৰিলে 2 পালোঁ। এইটো হৈছে এফিচিয়েঞ্চি, কিমান এফিচিয়েণ্টলি A কামটো কৰিব পাৰে, কিমান এফিচিয়েণ্টলি B কামটো কৰিব পাৰে। ঠিক আছে। চ' আমি এফিচিয়েঞ্চি উলিয়াইছিলোঁ। তাৰপিছত আমাৰ ফৰ্মুলা আছিলে যে এফিচিয়েঞ্চি ইনটু টাইম আমি ইকুৱেলছ টু কি পাওঁ, টোটেল ৱৰ্ক পাই যাওঁ। ঠিক আছে। আৰু এইটো ফৰ্মুলা ইউজ কৰি পিনে আমি গোটেই অংকখিনি আমি লাষ্ট পাৰ্টত আমি পাৰ্ট 1ত আমি অলৰেডি কভাৰ কৰিছোঁ। ঠিক আছে। আপোনালোকে যদি পাৰ্ট 1টো চোৱা নাই সেইটো পাৰ্টটো চাই ল'ব। ঠিক আছে। ইয়াতে কি কৰিছোঁ, যদি আমাক A প্লাছ B দুইটা মিলি পিনে কিমান টাইমত সেই কামটো কৰিব পাৰে আমি কেনেকৈ উলিয়াইছিলোঁ, A প্লাছ বিৰ এফিচিয়েঞ্চিটো আমি উলিয়াই লৈছিলোঁ 3 + 2 5, হয়নে? গতিকে 5 ইনটু আমাক যদি টাইমটো লাগে A প্লাছ বিৰ, মানে দুইটা একেলগে মিলি পিনে সেই কামটো কিমান সময়ত কৰিব পাৰিব। চ' সেইটো কেনেকৈ উলিয়াইছিলোঁ, 5 যোনটো এফিচিয়েঞ্চি A প্লাছ বিৰ যোনটো এফিচিয়েঞ্চি আছিলে ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক। টোটেল ৱৰ্কটো কিমান আছিলে, 60। গতিকে টাইম উইল বি কিমান, 12 days। ঠিক আছে। মানে A প্লাছ বি যদি দুইটা একেলগে কামটো কৰে 12 দিনত মিলি পিনে কামটো শেষ কৰিব পাৰিব। চ' এইটোৱে আমাৰ আছিলে LCM মেথড। ঠিক আছে। চ' এই LCM মেথডটোতে আমি বাকীবিলাক এই আমাৰ আজি যোনখিনি পাৰ্ট ডিছকাছ কৰিম, মেন লিভিং আৰু জইনিং, চ' সেইখিনি অংক আমি LCM মেথডেৰে আমি ইজিলি আমি ছল্ভ কৰিব পাৰিম। ঠিক আছে। আহক আমি বস্তুখিনি শিকোঁ। ঠিক আছে। প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটোত কৈছে যে A can complete a piece of work in 20 days and B can complete the same work in 25 days. প্ৰথমতে আমাৰ কি কৈছে যে A এটা মানুহ আছে, A সেই কামটো কিমান দিনত কৰিব পাৰে, 20 দিনত কৰিব পাৰে। ঠিক আছে। ইয়াতে মই ডেজ বুলি লিখি লৈছোঁ। তাৰপিছত B আৰু এটা আছে, B এ সেই কামটো 25 ডেজত কাম কৰিব পাৰে। ঠিক আছে। তো প্ৰথমতে আমি কি কৰিম, টোটেল ৱৰ্কটো উলিয়াই ল'ম। ঠিক আছে। টোটেল ৱৰ্কটো কিমান আহিব, টোটেল ৱৰ্কটো হ'ব আপোনাৰ LCM কিহৰ, 20 আৰু 25ৰ। 20 আৰু 25ৰ LCM কিমান আহিব, 100 আহিব। ঠিক আছে। 100 আহিব। তাৰপিছত আমি কি কৰিম, এফিচিয়েঞ্চি উলিয়াম, নহয় জানো? এফিচিয়েঞ্চি কিমান আহিব, 100 যদি ডিভাইড বাই 20 কৰে এৰ এফিচিয়েঞ্চি আহিব 5, আৰু 100 ডিভাইড বাই 25 কৰিলে বিৰ এফিচিয়েঞ্চি কিমান আহিলে, 4 আহিলে। গতিকে আপুনি যদি চাই A প্লাছ B দুইটা যদি মিলি পিনে সেই কামটো কৰে, সিহঁতৰ এফিচিয়েঞ্চি কিমান হ'ব, 9 হ'ব। 5 + 4 9। ঠিক আছে। এতিয়া আমি কুৱেশ্যনটো পঢ়োঁ। কুৱেশ্যনটো কি পঢ়োঁ যে ইফ দে ষ্টাৰ্ট দ্য ৱৰ্ক টুগেডাৰ, মানে কি কৰিছে, প্ৰথমতে সিহঁতে দুইটাই মিলি পিনে কামটো কৰিছে, টুগেডাৰ বুলি কৈছে, হয় নাই? বাট আফটাৰ 5 days বি লেফ্ট দ্য ৱৰ্ক, প্ৰথমতে সিহঁতে কামটো কৰিলে, একেলগে কামটো আৰম্ভ কৰিলে তাৰপিছত কি হ'ল, 5 দিন পিছত বি সেই কামটো এৰি থৈ গুচি গ'ল।
এতিয়া সুধিছে যে ইন হাউ মেনি ডেজ দ্য টোটেল ৱৰ্ক উড বি ফিনিছ, মানে টোটেল কামটো কৰিবলৈ কিমান সময় লাগিব। ঠিক আছে, চ' আমি কি জানো, আমাৰ ফৰ্মুলাটো কি আছিলে? ফৰ্মুলাটো আছিলে যে এফিচিয়েঞ্চি ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক। আমি এইটো ফৰ্মুলাতে আমি গোটেইখিনি অংক আমি সলভ কৰিম। ঠিক আছে, প্ৰথমতে চাওক, প্ৰথমতে কি ক'লে যে দে ষ্টাৰ্টেড দ্য ৱৰ্ক টুগেডাৰ। তাৰমানে প্ৰথমতে কি হ'ল, প্ৰথমতে আপোনাৰ এ আৰু বি দুইটা একেলগে কাম কৰিলে। ঠিক আছে, চ' এ আৰু বিৰ এফিচিয়েঞ্চি কিমান আছিলে? 9 আছিলে। হা, 9 আছিলে। ঠিক আছে, এইটো কি আছিলে? এই 9টো কি হ'ল? এ আৰু বি দুইটা একেলগে কাম কৰিছে। ঠিক আছে, হা, দে ষ্টাৰ্টেড দ্য ৱৰ্ক টুগেডাৰ, এ আৰু বি একেলগে কামটো কৰিলে, গতিকে এফিচিয়েঞ্চি 9। ঠিক আছে, কিমান দিন কাম কৰিলে একেলগে? একেলগে ইহঁতে 5 দিন কাম কৰিলে। হা, এ আৰু বি একেলগে 5 দিন কাম কৰিলে। হা, তাৰ পিছত কি হ'ল? তাৰ পিছত এই 5 দিন কাম কৰাখিনি আমাৰ হৈ গ'ল। 5 দিন এ আৰু বি একেলগে কাম কৰিলে। তাৰ পিছত কি হ'ল? এই বিটো কি হ'ল? বি পলাই দিলে। বি যেতিয়া পলাই দিলে, থাকিল কোন অকল? থাকিল এ, নহয় জানো? বিটো ওলাই গ'ল, থাকিল বাকীখিনি কোনে? বাকীখিনি কাম কোনে কৰিলে? অকল এ কৰিলে। ঠিক আছে, এৰ এফিচিয়েঞ্চি কিমান? এৰ এফিচিয়েঞ্চি 5। হা, আৰু এইখিনি আমাৰ টাইম ৰিমেইনিং, মানে বাকীখিনি সময় খিনি, এইটো কি হ'ল? এইটো এফিচিয়েঞ্চি কিহৰ? অকল এৰ। হা, কাৰণ বি কি হ'ল? সি ওলাই গ'ল, কামটো নকৰো বুলি কৈ পিনে সি ওলাই গ'ল। তো বাকীখিনি কাম কি হ'ল? অকল এ কৰিলে। আৰু এইখিনি ৰিমেইনিং টাইম যিমানখিনি আছিলে সিমানখিনি সি অকলে কামটো কৰিলে। ঠিক আছে, তাৰপিছত কামটোতো খতম হ'ল। কামটো খতম হ'লে আমি টোটেল ৱৰ্কটো পাই যাম। টোটেল ৱৰ্ক কিমান আছিলে আমাৰ? টোটেল ৱৰ্ক আছিলে 100। ঠিক আছে, এইটো যদি আমি সলভ কৰোঁ, 9 5 জাৰ 45 প্লাছ 5 টাইম ৰিমেইনিং ইকুৱেলছ টু 100। 45টো যদি এইফালে আনে আপুনি, 5 টাইম ৰিমেইনিং ইকুৱেলছ টু 55। টাইম ৰিমেইনিং আপুনি কিমান পালে? 11 ডেজ পালে। ঠিক আছে, 11 ডেজ। এতিয়া কুৱেশ্যনটোত কি সুধিছে? কুৱেশ্যনটোত সুধিছে যে ইন হাউ মেনি ডেজ দ্য টোটেল ৱৰ্ক উড হেভ বিন ফিনিছড, মানে টোটেল টাইমটো সুধিছে। হা, এইখিনিতো কি, আমি টাইম ৰিমেইনিং কিমান পালো? টাইম ৰিমেইনিং আপুনি 11 ডেজ পালে। ঠিক আছে, কিন্তু এইখিনি আপোনাৰ ৰিমেইনিং ৱৰ্কখিনি আপুনি 11 দিনত কোনে ফিনিছ কৰিলে? এ অকলে ফিনিছ কৰিলে। তাৰ আগত অলৰেডি 5 দিনটো অলৰেডি দুইটাই মিলি পিনে কামটো কৰিছিলে, নহয় জানো? চ' আমি সেই 5 দিনটো আমি এড কৰিব লাগিব, তেতিয়াহে এই 11 ডেজ প্লাছ সেই আগৰ 5 দিন যোনখিনি আপোনাৰ দুইটা মিলি পিনে কামটো কৰিছিলে, সেই সিমানখিনি টাইম যদি আমি এড কৰি দিওঁ, তাৰমানে টোটেল কিমান সময় লাগিলে আমাৰ কামটো কৰিবলৈ? 16 ডেজ লাগিছে। ঠিক আছে, টোটেল আমাৰ যোনটো এনচাৰ আহিব, আমাৰ কামখিনি কিমানখিনি সময়ত আমাৰ খতম হ'ল, সেইটো হ'ব আপোনাৰ 16 ডেজ। চ' এনচাৰ হ'ব 16 ডেজ। বুজি পালে? এবাৰ আমি নেক্সট কুৱেশ্যন, আকৌ আমি চেম কুৱেশ্যন এটাত আহিছোঁ। ঠিক আছে, এইটোত চাওক কি কৈছে? এ এণ্ড বি কেন ডু আ পিচ অফ ৱৰ্ক ইন 45 ডেজ এণ্ড 40 ডেজ ৰেচপেক্টিভলি। ৰেচপেক্টিভলি বুলি কৈছে। হা, ৰেচপেক্টিভলি মানে কি? এ এ আপোনাৰ 45 ডেজ লাগে সেই কামটো কৰিবৰ কাৰণে, আৰু বি সেই চেম কামটো কৰিবৰ কাৰণে 40 ডেজ লাগে। প্ৰথমতে আমাৰ বস্তুখিনি আমি ৰেডি কৰি লওঁ। ঠিক আছে, যিহেতু ডেইজ আমি পাই গ'লো, গতিকে আমি প্ৰথমতে টোটেল ৱৰ্কটো উলিয়াই লওঁ। টোটেল ৱৰ্ক, ঠিক আছে, টোটেল ৱৰ্কটো কি আছিলে? আপোনাৰ LCM আছিলে। 40 আৰু 45ৰ LCM কিমান আহিব? আপুনি যদি চাই, এইটো যদি উলিয়াই লয়, ঠিক আছে, ওলালে আপোনালোকৰ LCMটো 360 হ'ব। ঠিক আছে, সেইটো মই ওলোৱা নাই বাৰু, আপোনালোকে যদি ওলাই বস্তুটো LCMটো কিমান পাম? আমি 360 পাম। ঠিক আছে, তাৰমানে টোটেল ৱৰ্কটো কি হ'ল? 360। এতিয়া আমি কি কৰিম? এফিচিয়েঞ্চি উলিয়াম। এফিচিয়েঞ্চি কিমান আহিব? এফিচিয়েঞ্চিটো যদি চাই, হা, 45 8 টাইমছ কৰিলে আপুনি 360 পাব, মানে 360 ডিভাইড বাই 45 কৰিলে এফিচিয়েঞ্চি এৰ আহিব 8। ঠিক আছে, আৰু বিৰ এফিচিয়েঞ্চি কিমান আহিব? 49 জাৰ 360, গতিকে বিৰ এফিচিয়েঞ্চি আহিব 9। ঠিক আছে, এতিয়া আমি এ প্লাছ বিৰ এফিচিয়েঞ্চিটো উলিয়াই লওঁ। দুইটা যদি একেলগে মিলি পিনে কাম কৰে, এফিচিয়েঞ্চিটো কিমান আহিব?
17 আহিব নহয় জানো 17 আহিলে এতিয়া আমি কুৱেশ্যনটো পঢ়ো কুৱেশ্যনটোত কৈছে যে দে বিগেন টু ডু দ্য ৱৰ্ক টুগেডাৰ প্ৰথমতে কি কৰিছে প্ৰথমতে দুইটাই মিলি পিনে এ আৰু বি দুইটা মিলি পিনে কামটো কৰিছে ঠিক আছে বাট এ লিভছ আফটাৰ সাম ডেজ হা মানে কি হ'ল যে প্ৰথমতে দুইটা মিলি পিনে কামটো কৰিলে হা দুইটা মিলি পিনে যেতিয়া কামটো কৰিব আমাৰ ফৰ্মুলাটো কি আছিলে ফৰ্মুলাটো আকৌ এবাৰ লিখি দিছো যে এফিচিয়েঞ্চি ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক ঠিক আছে তো প্ৰথমতে কি হ'ল প্ৰথমতে দুইটাই মিলি পিনে কামটো কৰিলে হয় নাই দুইটাই মিলি পিনে যেতিয়া কামটো কৰিলে এফিচিয়েঞ্চি কিমান আছিলে 17 হা 17 ইনটু টাইম ঠিক আছে কিবা এটা টাইমলৈকে সিহঁতে দুইটাই মিলি পিনে কামটো কৰিলে সেই টাইমটো সাপোজ মই টি বুলি ধৰি লৈছো ঠিক আছে দে বিগেন টু ডু দ্য ৱৰ্ক টুগেডাৰ হা বাট এ লিভছ আফটাৰ সাম টাইম আফটাৰ সাম ডেজ তাৰপিছত কি হ'ল এ ওলাই গ'ল হা এ কামটো নকৰো বুলি কৈ পিনে ওলাই গ'ল হা তাৰপিছত কি হ'ল বি কমপ্লিটেড দ্য ৰিমেইনিং ৱৰ্ক ইন 23 ডেজ হা তাৰপিছত বি কি হ'ল বি এ অকলে কামটো কৰিলে বিৰ এফিচিয়েঞ্চি কিমান আছিলে 9 আছিলে হা 9 আছিলে আৰু বাকী বি অকলে সেই কামখিনি বাকী ৰিমেইনিং কামখিনি এইখিনি কামটো হৈ গ'ল এইখিনি কাম কিমান আছিলে এ প্লাছ বি দুইটা মিলি পিনে এইখিনি কাম কৰিছিলে নহয় জানো তাৰপিছত কি হ'ল এ ওলাই দিলে ৰৈ গ'ল কি ৰৈ গ'ল অকল বি হা আৰু বি সেই ৰিমেইনিং কামখিনি কিমান দিনত কৰিলে 23 ডেজত কৰিলে ঠিক আছে তাৰপিছত যেতিয়া বি 23 ডেজত কামটো শেষ কৰিলে আমি কি পাম টোটেল ৱৰ্কটো পাই যাম টোটেল ৱৰ্ক কিমান আছিলে আমাৰ 360 আছিলে ঠিক আছে এতিয়া সুধিছে দেন হাউ মেনি ডেজ আফটাৰ হাউ মেনি ডেজ এ লেফট দ্য ৱৰ্ক মানে এইখিনি এই টাইমটো সুধিছে মানে এইখিনি টাইমলৈকেতো এই কামটো কৰিয়ে আছিলে তাৰ পিছত এ এৰি দিলে কামটো গতিকে কিমান টাইমৰ পিছত এ এৰি দিলে সেইটো সুধিছে গতিকে এইটো টাইম যেতিয়া আমি ওলাই দিম তেতিয়া আমাৰ এনসাৰটো ওলাই যাব যে এ কিমান দিন পিছত কামটো এৰি দিলে ঠিক আছে তো আমি এইটো সলভ কৰো এইটো আপোনাৰ 17t প্লাছ 29 3 আপোনাৰ যদি সলভ কৰে 207 পাব ইকুৱেলছ টু 360 ঠিক আছে গতিকে 17t ইকুৱেলছ টু 360 মাইনাছ 207 কৰিলে আপোনাৰ 153 পাব ঠিক আছে 153 গতিকে t ইকুৱেলছ টু কিমান পাব 17 9 যদি আপুনি কৰে তেতিয়া 153 আহি যাব হা গতিকে t ৰ ভ্যালু কিমান পালে 9 পালে তাৰমানে এইটো ভ্যালু কিমান পালে আপুনি 9 পালে বুজি পালে তাৰমানে a আৰু b দুইটা মিলি পিনে কিমান সময় কাম কৰিছিলে 9 দিন কাম কৰিছিলে 9 দিন পিছত কি হ'ল 9 দিন পিছত a ওলাই দিলে কামটো কি কৰিলে a ওলাই দিলে সি নকৰো বুলি কৈ ওলাই দিলে তাৰপিছত বি অকলে কামটো কৰিলে এইখিনি বি অকলে কামটো কৰিলে সেইকাৰণে বিৰ এফিচিয়েঞ্চি কিমান আছিলে 9 আছিলে 9 ধৰি পিনে আমি এইখিনি কামটো কৰিলো বি অকলে সেই 23 ডেজত অকলে সেই বাকীখিনি কাম সলভ কৰিলে এইখিনি আছে ৰিমেইনিং হা ৰিমেইনিং কামখিনি বি অকলে 23 ডেজত কৰিলে তো এ আৰু বি অকলে কিমান দুইটা মিলি পিনে 9 দিন কামটো কৰিছিলে হা 9 দিন কামটো কৰাৰ পিছত এ এৰি দিলে তাৰমানে এ কিমান দিন পিছত এৰি দিলে কামটো 9 দিন পিছত কামটো এৰি দিলে তো এনসাৰটো কি হ'ল 9 বুজি পালে অকমান ট্ৰিকি হয় কুৱেশ্যন কেইটা কিন্তু এনেকুৱা কুৱেশ্যন আপোনালোকৰ আহিব এক্সামছত আপোনালোকে এইটো এপ্ৰ'চ যদি আপোনালোকে শিকি লয় তো কাম কুৱেশ্যনখিনি সলভ কৰাত বহুত ইজি হৈ যাব আপোনালোকৰ কাৰণে ঠিক আছে নেক্সট কুৱেশ্যন চাওক A and B can do a piece of work in 30 days আচ্ছা এইটো সেই আগৰ নিচিনা সিমিলাৰ কুৱেশ্যন ইয়াতে কৈছে A আৰু B দুইটা মিলি পিনে সেই কামটো কিমান দিনত কৰিব পাৰে 30 দিনত কৰিব পাৰে তাৰপিছত কৈছে যে B আৰু C দুইটা মিলি পিনে সেই কামটো 24 ডেজত কৰিব পাৰে হা আৰু C আৰু A দুইটা মিলি পিনে সেই কামটো কিমান দিনত কৰিব পাৰে 20 ডেজত কৰিব পাৰে ঠিক আছে তো এনেকুৱা আমি সেম কুৱেশ্যন আমি আগৰ পাৰ্টত কৰিছো ঠিক আছে এই ডেজ দিয়া আছে গতিকে তাৰপিছত আমি টোটেল ৱৰ্কটো উলিয়াই ল'ম টোটেল ৱৰ্কটো কি হ'ব টোটেল ৱৰ্কটো আপোনাৰ এলচিএম হ'ব ঠিক আছে সো এলচিএম যদি চাই হা এলচিএম আপোনাৰ 30 যদি আপুনি ইনটু 2 কৰে 60 হ'ব 6 টো আপোনাৰ 24 দি ডিভাইড নহয়
34 যাৰ কৰে 4 কৰিলে 120 আহিব 120 24 দি ডিভাইড হ'ব 20 দি ডিভাইড হ'ব গতিকে এলচিএমটো কিমান পাম আমি 120 পাম ঠিক আছে তাৰপিছত আমি এফিচিয়েঞ্চি উলিয়াই ল'ম এফিচিয়েঞ্চি 120 ডিভাইড বাই 30 কৰিলে এফিচিয়েঞ্চি কিমান পাম আমি 4 পাম 120 ডিভাইড বাই 24 মানে এফিচিয়েঞ্চি কিমান পাম আমি 5 পাম 120 ডিভাইড বাই 20 এফিচিয়েঞ্চি কি পাম 6 পাম ঠিক আছে এতিয়া আমি কি কৰিছিলো এইটো লাষ্ট পাৰ্টত যদি চাই আমি জানো যে এইকেইটা আমি সাম কৰিছিলো সাম কৰিলে কি পাম আমি 2 টাইমছ অফ এ পাম প্লাস 2 টাইমছ অফ বি পাম প্লাস 2 টাইমছ অফ সি পাম হয় না তাৰে এফিচিয়েঞ্চি কিমান পাম এইটো যদি চাই 6 প্লাস 5 প্লাস 4 9 আৰু 9 প্লাস 6 আপোনাৰ 15 পাম ঠিক আছে এই 2 টো যদি কমন লয় 2 টাইমছ অফ এ প্লাস বি প্লাস সি তাৰে এফিচিয়েঞ্চি কিমান পাম আমি 15 পাম ঠিক আছে গতিকে এ প্লাস বি প্লাস সিৰ এফিচিয়েঞ্চি কিমান আহিব 15/2 আহিব ঠিক আছে তো এইখিনিলৈকে আমি পাই গলো এতিয়া আমি কুৱেশ্যনটো চাওঁ কৈছে কি কুৱেশ্যনত কৈছে যে দে অল ৱৰ্ক টুগেদাৰ ফৰ 10 days হা প্ৰথমতে কি কৈছে এ বি চি তিনটাই মিলি পিনে 10 দিন কাম কৰিছে নহয় জানো ফৰ্মুলা কি আছে এফিচিয়েঞ্চি ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক নহয় জানো এইটো আমাৰ ফৰ্মুলা আছিলে প্ৰথমতে কি কৈছে প্ৰথমতে তিনটাই কাম কৰিছে তিনটাৰ এফিচিয়েঞ্চি উলিয়াই ল'ম তিনটাৰ এফিচিয়েঞ্চি কি আছিলে আমাৰ 15/2 ঠিক আছে 15/2 তিনটা একেলগে কাম কৰিলে প্ৰথমতে 15/2 এইটো হ'ল এফিচিয়েঞ্চি কিমান দিন কাম কৰিছে তে ডেড অল ৱৰ্ক ফৰ 10 days গতিকে এইটো কি হ'ল 10 দিন এটা কাম কৰিলে এইটো কি আছিলে এ প্লাস বি প্লাস সি তিনটা মিলি পিনে আমি ইমানখিনি ৱৰ্ক আমাৰ অলৰেডি কমপ্লিট হৈ গ'ল হা তাৰ পিছত কি হ'ল তাৰ পিছত কৈছে যে হা 10 দিন when বি এণ্ড চি লিভ এই 10 দিন কাম কৰাৰ পিছত তোমাৰ কি হ'ল বি আৰু চি ওলাই দিলে হা বি আৰু চি ওলাই দিলে তে বাকীখিনি কি হ'ল ইন হাউ মেনি মোৰ ডেজ হা বাকীখিনি কাম ইন হাউ মেনি মোৰ ডেজ এ টেক টু ফিনিছ দ্য ৱৰ্ক এইখিনি কি আছিলে এইখিনি এ আৰু বি আৰু চি তিনটা মিলি পিনে 10 দিনত এইখিনি কামখিনি কৰিলে তাৰ পিছত কি হ'ল তাৰপিছত বি আৰু চি কি কৰিলে ওলাই দিলে তো ৰৈ গ'ল অকল এ এৰ আমি এফিচিয়েঞ্চিটো উলিয়াব লাগিব প্ৰথমতে ঠিক আছে ইয়াতে কি জানো ইয়াতে এ প্লাস বি প্লাস চিৰ এফিচিয়েঞ্চি 15/2 হয় ইয়াতে আমি এৰ এফিচিয়েঞ্চিটো উলিয়াব লাগে ইয়াতে যদি আমি জানো যে বি প্লাস চিৰ এফিচিয়েঞ্চি কি আছিলে বি প্লাস চিৰ যোনটো এফিচিয়েঞ্চি আছিলে 5 আছিলে নহয় জানো তে এটোৰ পৰা যদি মাইনাস কৰি দিও এই এটোৰ পৰা যদি আমি ইকুৱেশ্যন 1 ৰ পৰা আমি ইকুৱেশ্যন 2 টো যদি মাইনাস কৰি দিও কি পাম আমি এৰ এফিচিয়েঞ্চিটো ওলাই যাব এর এফিচিয়েঞ্চি কিমান আহিব 15/2 মাইনাস 5 ঠিক আছে এইটো সলভ কৰিলে আপোনালোকৰ 5/2 আহিব ঠিক আছে সো বাকীখিনি কাম কোনে কৰিব বাকীখিনি কাম অকল এ কৰিব সো এ কিমান আছিলে এৰ এফিচিয়েঞ্চি আপোনাৰ 5/2 আছিলে ইনটু সেই কিমান সময় লাগে সেইটোৱে সুধিছে কোৱেশ্চনটো সো এই ৰিমেইনিং কিমান সময়ত বাকি কামখিনি এ শেষ কৰিব পাৰিব সেইটোৱে কোৱেশ্চনটো সুধিছে ঠিক আছে আৰু ইকুৱেলছ টোটেল ৱৰ্কটো কিমান আছিলে আমাৰ 120 আছিলে ঠিক আছে 120 ঠিক আছে এতিয়া আমি কি কৰিম এই যোনটো আমাৰ 2 আছে 2 টো আমি এই এফালে লৈ আনিম ৰাইট সাইডে সো এফালে আমাৰ কিমান আহিব 15 10 আপোনাৰ 150 আহিব প্লাস 5 টাইমছ অফ আপোনাৰ ৰিমেইনিং টাইম যিমানখিনি এক লাগিব আৰু 120 আমি 2 টো যদি এফালে লৈ আনো দুটা 2 আমি এফালে লৈ আনিলো আপুনি কি আহিব 240 আহিব ঠিক আছে গতিকে 5 টাইমছ অফ টাইম ৰিমেইনিং ইকুৱেলছ টু এইটো আহিব আপোনাৰ 90 ঠিক আছে গতিকে টাইম ৰিমেইনিং কিমান আহিব আপোনাৰ 18 ডেজ তাৰ মানে কি হ'ল এই বাকীখিনি কাম কিমান দিনত কামটো কৰিব পাৰিব 18 ডেজ লাগিব এনসাৰটো কি হ'ব 18 ডেজ নেক্সট কুৱেশ্যনলৈ আহিছো ইয়াত কৈছে যে A can do a work in 16 days, B can do it in 36 days, and C can do it in 48 days. ঠিক আছে সো প্ৰথমতে আমি হেতু উলিয়াই লম ঠিক আছে কৈছে যে A এটা কাম 16 ডেজত কৰিব পাৰিব B সেম কামটো 36 ডেজ লাগে আৰু C সেই কামটো কৰিবলৈ 48 ডেজ লাগে ঠিক আছে এতিয়া
এতিয়া কৈছে যে আমি সেইটো ডেজটো আছে, আমি প্ৰথমতে কি কৰিম, আমি প্ৰথমতে টোটেল ৱৰ্কটো উলিয়াই ল'ম। টোটেল ৱৰ্কটো কি হ'ব, টোটেল ৱৰ্কটো আপোনাৰ এলচিএম হ'ব, এলচিএম, ঠিক আছে। 14 যদি আপুনি চাই 48, হা 48 2 জাৰ কৰিলে আপুনি 96 পাব। 96টো আপোনাৰ 36 আজি ডিভাইড নাযায়, গতিকে 96টো এলচিএম হ'ব নোৱাৰে। হা 48 3 জাৰ কৰিলে আপুনি 144 পাব। 144টো 16 ডিভাইড যায়, 36 ডিভাইড যায়, গতিকে এলচিএমটো কি হ'ব আমাৰ 144 হ'ব, ঠিক আছে। চ' এইটো আমি কেনেকৈ কৰে, আমি আগৰ ভিডিঅ'ত আমি উলিয়াইছিলোঁ যে এলচিএম কেনেকৈ উলিয়াব লাগে, সেইটো আমি আগৰ ভিডিঅ'ত আমি শিকাইছোঁ, ঠিক আছে। গতিকে আপোনালোকে আগৰ ভিডিঅ'টো চাবচোন যদি পাৰে, ঠিক আছে। এতিয়া আমি কি পাম, এতিয়া আমি এফিচিয়েঞ্চি উলিয়াম, নহয় জানো। এফিচিয়েঞ্চি কিমান হ'ব, 16 144 ডিভাইড বাই 16 কৰিব লাগিব। চ' এফিচিয়েঞ্চি অফ এ আপুনি 9 পাব, 16 9 জাৰ 144, 36 যদি আপুনি কিমান পাব, 36 4 জাৰ 144, আৰু 48 3 জাৰ 144 পালে, ঠিক আছে। এতিয়া আমি কি জানো, এতিয়া আমি এ বি চি তিনিটা যদি একেলগে মিলি পিনে কামটো কৰে, তেতিয়া এই তিনিটাৰ এফিচিয়েঞ্চি কিমান আহিব, 9 + 4 আপুনি 13 পাব, 13 + 3 16 পালে, ঠিক আছে। গতিকে এ বি আৰু চি তিনিটা মিলি পিনে যদি কামটো কৰে, সেই তিনিটাৰ এফিচিয়েঞ্চি কিমান হ'ল, 16 হ'ল, ঠিক আছে। এতিয়া এতিয়া আমি কুৱেশ্যনটোলৈ আহোঁ। কুৱেশ্যনটোত কৈছে যে এ বি আৰু চি তিনিটাই started working together, হা মানে এ বি আৰু চি তিনিটাই একেলগে কামটো কৰা আৰম্ভ কৰে। আফটাৰ 4 days এ লেফ্ট, মানে 4 দিন একেলগে কাম কৰাৰ পিছত এ ওলাই গ'ল, হা দেন আফটাৰ 5 days বি অলছ' লেফ্ট, ঠিক আছে। আমি প্ৰথমতে আমি কি জানো, প্ৰথমতে আমাৰ এফিচিয়েঞ্চি ইনটু টাইম কৰিলে আমি কি পাম, টোটেল ৱৰ্ক পাওঁ, ঠিক আছে। এতিয়া প্ৰথমতে কৈছে যে প্ৰথমতে এ বি আৰু চি তিনিটা কাম কৰে দেই, প্ৰথমতে এও কাম কৰে, বিও কাম কৰে, চিও কাম কৰে। চ' আমি তিনিটাৰ এফিচিয়েঞ্চি ল'ব লাগিব। এফিচিয়েঞ্চি কি আছিলে, 16 আছিলে, ঠিক আছে, 16 আছিলে। টাইম, হয়নে। এতিয়া কি কৰে, এ বি আৰু চি তিনিটা একেলগে কাম কৰি আছিলে, হা কাম কৰি থাকোঁতে কি হ'ল, আফটাৰ 4 days এ ওলাই গ'ল, হা তাৰমানে 4 দিন ইহঁতে একেলগে কাম কৰি আছিলে, 4 দিন ইহঁতে কাম কৰি আছিলে, গতিকে 4 দিনৰ কাম ইহঁতে ওলাই গ'ল ইমানখিনি, মানে এ বি আৰু চি 4 দিন কাম কৰিছে, ঠিক আছে। 4 দিন কাম কৰাৰ পিছত কি হ'ল, এ ওলাই গ'ল, হা এ যেতিয়া ওলাই গ'ল, ৰৈ গ'ল কোন, বি আৰু চি, নহয় জানো। এতিয়া বি আৰু চি বাকীখিনি কাম কৰি আছে, এটো ওলাই গ'ল, ৰৈ গ'ল কোন, বি আৰু চি। বি আৰু চি যেতিয়া একেলগে কামটো কৰি আছিলে, বি আৰু চিৰ এফিচিয়েঞ্চি কিমান আহিব, বিৰ এফিচিয়েঞ্চি 4 আছিলে, চিৰ এফিচিয়েঞ্চি 3 আছিলে, গতিকে বি + চি আপোনাৰ কিমান আহিব, 7 আহিব। দুইটা মিলি পিনে কাম কৰিলে কিমান আহিব এফিচিয়েঞ্চি, 4 + 3 7, ঠিক আছে। এতিয়া কৈছে যে হা দেন আফটাৰ 5 days বি অলছ' লেফ্ট, মানে ইহঁতে কাম কৰি আছিলে বি আৰু চি একেলগে, হা কিন্তু ইহঁতে কিমান দিন কাম কৰিলে, 5 দিন একেলগে কাম কৰিলে। 5 দিন কাম কৰাৰ পিছত কি হ'ল, এই বিও ওলাই গ'ল, বি অলছ' লেফ্ট, হা 5 দিন কাম কৰাৰ পিছত বিও ওলাই গ'ল। তো বি ওলাই যোৱাৰ পিছত ৰৈ থাকিল কোন, চি ৰৈ থাকিলে, নহয় জানো। এতিয়া চি অকলে বাকীখিনি কাম কৰিব, চিৰ এফিচিয়েঞ্চি কিমান আছিলে, 3 আছিলে, হা 3 আছিলে। এতিয়া সুধিছে যে চি বাকীখিনি ৰিমেইনিং ৱৰ্ক কিমান টাইমত কৰিব পাৰিব, এই হাউ মেনি ডেইজ, হয়নে। গতিকে এই ৰিমেইনিং চিয়ে বাকীখিনি কাম কিমান সময়ত কৰিব পাৰিব সেইটোৱে সুধিছে, ঠিক আছে। আৰু টোটেল ৱৰ্ক ইকুৱেলছ টোটেল ৱৰ্ক, টোটেল ৱৰ্কটো কিমান আছিলে আমাৰ 144 আছিলে, ঠিক আছে। এতিয়া আমি সলভ কৰিলে এনচাৰটো ওলাই যাব, 16 4 জাৰ আপোনাৰ 64 আহিলে, 7 5 জাৰ 35 প্লাছ 3tr ইকুৱেলছ টু 144। এইটো আপুনি সলভ কৰিলে 99 প্লাছ 3tr ইকুৱেলছ টু 144 পাব। তাৰমানে 3tr ভেলু আপোনাৰ কিমান পাব, 45 পাব। গতিকে টাইম ৰিমেইনিঙৰ ভেলু কিমান পাব, 15। তাৰমানে কি হ'ল, এই চি বাকীখিনি কাম, বাকী ৰিমেইনিং কামখিনি 15 ডেইজত কৰিব পাৰিব। এনচাৰটো কি হ'ব,
15 বুজি পালে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো অকণমান ডিফিকাল্ট হয় মানে মেন জইনিং আৰু লিভিঙৰ এইটো ছাপ'জ অকণমান চবতকৈ টান কুৱেশ্যন এইটোৱে হ'ব ইয়াত কি কৈছে যে এ বি এণ্ড চি কেন ডু আ ৱৰ্ক এণ্ড 10 days 12 days এণ্ড 15 days ৰেচপেক্টিভলি প্ৰথমতে আমাৰ বস্তুটো আমি উলিয়াই লওঁ যোনটো আমি ডেইলি কৰোঁ ঠিক আছে আমি এটা ডেইজ লিখিলোঁ এ এটা কাম কিমান দিনত কৰে 10 দিনত কৰে বি সেম কামটো 12 দিনত কৰে হা আৰু চি সেই সেম কামটো 15 ডেইজত কৰে তো আমি কি কৰিম প্ৰথমতে টোটেল ৱৰ্কটো উলিয়াই ল'ম টোটেল ৱৰ্ক হা টোটেল ৱৰ্কটো কি হ'ব আপোনাৰ এলচিএম হ'ব হা এলচিএমটো কেনেকৈ উলিয়াম এই ডাঙৰটো ল'ম ডাঙৰটো আমি মাল্টিপল চাম নহয় জানো 15 2 জাৰ 30 কৰিম 15 2 জাৰ 30 কিন্তু 30 টো 12 ডিভাইড নহয় হয়নে 15 3 জাৰ 45 সেইটো 12 ডিভাইড নহয় 15 4 জাৰ 60 এই 60 টো কি হয় 12 ডিভাইড হয় 10 ডিভাইড হয় গতিকে এলচিএমটো কি হ'ব 60 হ'ব ঠিক আছে বুজি পালে এলচিএমটো কেনেকৈ ওলায় আগতেও শিকাইছোঁ লাষ্ট পাৰ্টত ঠিক আছে এতিয়া কি হ'ব আমি এফিচিয়েঞ্চি উলিয়াম এফিচিয়েঞ্চি এই 60 ডিভাইড বাই 10 কৰিলে এৰ এফিচিয়েঞ্চি কিমান পাম 6 পাম 60 ডিভাইড বাই 12 বিৰ এফিচিয়েঞ্চি কিমান 5 আৰু চিৰ এফিচিয়েঞ্চি 4 ঠিক আছে এতিয়া আমি তিনিওটা মিলি পিনে যদি একেলগে কামটো কৰে হয়নে তেতিয়া সেই তিনিওটা মিলি পিনে এফিচিয়েঞ্চি কিমান আহিব 6 + 5 11 11 + 4 15 আহিলে ঠিক আছে এতিয়া কুৱেশ্যনটো চাব দেই কুৱেশ্যনটোত কি কৈছে যে দে ষ্টাৰ্ট দ্য ৱৰ্ক টুগেডাৰ আচ্ছা প্ৰথমতে কি হ'ল প্ৰথমতে এ বি আৰু চি তিনিটাই কামটো আৰম্ভ কৰে আৰম্ভ কৰিলে সিহঁতৰ এফিচিয়েঞ্চি কিমান হয় এফিচিয়েঞ্চি সিহঁতৰ 15 হয় ঠিক আছে এতিয়া ঠিক আছে দে ষ্টাৰ্ট দ্য ৱৰ্ক টুগেডাৰ বাট এ লেফ্ট আফটাৰ ৱৰ্কিং ফৰ 3 days সিহঁতে তিনিটা একেলগে ষ্টাৰ্ট কৰে হা কামটো কিমান দিন কৰে 3 দিন কৰে ঠিক আছে কামটো 3 days কৰে 3 days কৰাৰ পিছত কি হ'ল 3 days কৰাৰ পিছত এ ওলাই গ'ল এ যেতিয়া ওলাই গ'ল ৰৈ গ'ল কোন বি আৰু চি ঠিক আছে বি আৰু চি ৰৈ গ'ল চ' বাকীখিনি কাম কোনে কৰিব বি আৰু চিয়ে কৰিব নহয় জানো বি আৰু চিৰ এফিচিয়েঞ্চি কিমান আছিলে 5 + 4 9 আহি গ'ল ঠিক আছে এতিয়া টাইম হয়নে নেক্সট আমি পঢ়িম এতিয়া কি কৈছে নেক্সট কৈছে এণ্ড চি লেফ্ট 4 days বিফৰ দ্য কমপ্লিশ্যন অফ দ্য ৱৰ্ক আচ্ছা মানে বি আৰু চি একেলগে এতিয়া কামটো কৰি আছে ঠিক আছে কিন্তু কিন্তু কুৱেশ্যনটো অকণমান ট্ৰিকি দেই কুৱেশ্যন তাৰপিছত কৈছে চি লেফ্ট 4 days বিফৰ দ্য টাইম অফ কমপ্লিশ্যন অফ দ্য ৱৰ্ক ঠিক আছে তাৰপিছত কি হ'ল যে চিয়েও ওলাই দিলে বি আৰু চি কাম কৰি আছিলে কিন্তু চি ওলাই দিলে ঠিক আছে চি ওলাই দিয়াৰ পিছত কোন থাকিলে বি থাকিলে ঠিক আছে বিৰ এফিচিয়েঞ্চি কিমান আছিলে 5 আছিলে নহয় জানো চি কিমান দিন আগত ওলালে চি 4 দিন আগত ওলালে 4 days বিফৰ দ্য কমপ্লিশ্যন অফ দ্য ৱৰ্ক মানে কামটো শেষ হোৱাৰ 4 দিন আগত চি ওলাই দিলে কামটো শেষ হোৱাৰ 4 দিন আগত যেতিয়া চি ওলাই দিলে তাৰ মানে কি সেই লাষ্টৰ 4 দিন কোনে কাম কৰিলে অকলে লাষ্টৰ 4 দিন বি অকলে কাম কৰিলে ঠিক আছে মানে এইখিনি সময়ত চি নাই কাৰণ কি কৈছে চি লেফ্ট 4 days বিফৰ দ্য কমপ্লিশ্যন অফ দ্য ৱৰ্ক মানে কামটো শেষ হোৱাৰ 4 দিন আগত চি ওলাই গ'ল তাৰ মানে কি সেই লাষ্টৰ 4 দিন যে কাম কৰিলে সেইটো বি অকলে কাম কৰিলে ঠিক আছে এতিয়া সুধিছে যে ইন হাউ মাচ টাইম দ্য টোটেল ৱৰ্ক ৱাজ কমপ্লিটেড মানে গোটেই টোটেল কামখিনি কৰিবৰ কাৰণে কিমান সময় লাগিছিলে এতিয়া আমি যদি সেই গোটেই টাইমটো যদি চাওঁ হয়নে টাইমটো যদি আমি টি ধৰোঁ ঠিক আছে টি ধৰোঁ যে টোটেল ৱৰ্কটোৰ কমপ্লিট কৰিবলৈ টি টাইম লাগিছিলে ঠিক আছে চ' এই মাজৰ সময়খিনি কি হ'ব চাওকচোন টোটেল টাইম যদি টি আছিলে হয়নে টোটেল টাইম টি আছিলে গোটেইখিনি কাম শেষ কৰিবৰ কাৰণে তাৰে 3 দিন এ বি চি কাম কৰিলে মিলি পিনে হয় নাই তো 4 দিন আপোনাৰ বি অকলে কাম কৰিলে এইখিনি যদি টোটেল টাইমৰ পৰা 3 দিন মাইনাছ কৰি দিয়ে লগতে 4 দিন মাইনাছ কৰি দিয়ে আমি কি পাই যাম
এই বি প্লাছ চি মিলি পিনে কিমান দিন কাম কৰিলে সেই টাইমটো আমি পাই যাম। বুজি পালে? এইটো ইকুৱেলছ টু কিমান আহিব? টোটেল ৱৰ্ক আহিব। টোটেল ৱৰ্ক কিমান আছিলে আমাৰ? 60 আছিলে। ঠিক আছে, এতিয়া আমি এইটো ইকুৱেশ্যন সলভ কৰি দিম। 15 3 আপোনাৰ 45 আহিব। তাৰপিছত আপোনাৰ এইটো সলভ কৰিলে 90 আৰু 3 + 4 7 আহিব। 9 7 63 আহিব, প্লাছ 4 5 20 আহিব, ইকুৱেলছ টু 60। এইটোৰ 45 + 20 65 আৰু 65 - 63 কৰিলে 2 আহিব। গতিকে 90 + 2 ইকুৱেলছ টু 60 আহিব। গতিকে 90ৰ ভেলু কিমান আহিব? 58 আহিব। তাৰ মানে টিৰ ভেলু কিমান আহিব? 58/9 আহিলে। ঠিক আছে, 58/9 কৰোঁ হয়নে? 9 6 54 ৰৈ গ'ল 4। গতিকে টিৰ ভেলু কিমান আমি পালোঁ? 6 4/9 পালোঁ। মানে টোটেল টাইম যোনটো আছিলে আমাৰ কামখিনি শেষ কৰিবলৈ, টোটেল টাইম কিমান লাগিলে আমাৰ? 6 দিন। 6 দিন লাগিলে, 6 4/9 ডেজ লাগিলে। বুজি পালে? নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ। এইটো আমাৰ প্ৰবেবলি লাষ্ট কুৱেশ্যন হ'ব। এইটো একদম ইজি কুৱেশ্যন। ইয়াত কৈছে যে P takes 10 days to complete 40% of a task, while Q takes 18 days to complete 75% the same work. ঠিক আছে, মানে কি কৈছে? সাপোজ আপুনি P যদি ওলাই, P কৰিছে যে 40% কাম কৰিবৰ কাৰণে P কিমান দিন লাগে? 10 দিন লাগে। গতিকে আমি প্ৰথমতে কি কৰিম? P 100% কামখিনি কৰিবৰ কাৰণে কিমান দিন লাগে সেইটো উলিয়াই ল'ম। 10/40 × 100 আহিব। ঠিক আছে, এইটো যদি সলভ কৰে এনসাৰটো কিমান আহিব? 25 আহিব। ঠিক আছে, তাৰ মানে P কি হ'ল? 100% কামটো কৰিবৰ কাৰণে 25 ডেজ লাগে। ঠিক আছে, কিউৰ কাৰণে চাওঁ। কিউ কি কৈছে? 75%, হয়নে? 75% কামখিনি কৰিবৰ কাৰণে কিউক কিমান লাগে? 18 ডেজ লাগে। 18 ডেজ। গতিকে 100% কামখিনি কৰিবৰ কাৰণে কিউক কিমান দিন লাগিব? 18/75 × 100। ঠিক আছে, 25 কাটিলে 25 3 25 4 হয়নে? 3 6 18 6 4 24। গতিকে কিউক কিমান দিন লাগিলে? 24 ডেজ লাগিছে। ঠিক আছে, এতিয়া আমাৰ পি কিউ হয়নে, যোনটো আমাৰ নৰ্মেল আমি উলিয়াও। ঠিক আছে, পিক 100% কামখিনি কৰিবলৈ কিমান সময় লাগে? 25 দিন লাগে। আৰু কিউক কিমান দিন লাগে? সেই সেম কামখিনি কৰিবৰ কাৰণে 24 ডেজ লাগে। ঠিক আছে, এতিয়া আমি কি জানো? টোটেল ৱৰ্কটো উলিয়াই লওঁ আমি। টোটেল ৱৰ্কটো কি হ'ব? LCM হ'ব। ঠিক আছে, এতিয়া LCMটো ইহঁতৰ মাজত একো কমন নাই, একো কমন মাল্টিপল নাই। গতিকে আমি মাল্টিপ্লাই কৰিব লাগিব। 25 আৰু 24 যদি মাল্টিপ্লাই কৰি দিওঁ, এনসাৰ আপোনাৰ 600 আহে। গতিকে LCMটো 600 হ'ব। ঠিক আছে, এফিচিয়েঞ্চি উলিয়াই লওঁ। এফিচিয়েঞ্চি কি হ'ব? 600 / 25 কৰিলে পিৰ এফিচিয়েঞ্চি 24 আহিব আৰু কিউৰ এফিচিয়েঞ্চি 25 আহিলে। ঠিক আছে, গতিকে পি আৰু কিউ যদি দুইটাই মিলি পিনে কামটো কৰে, সিহঁতৰ এফিচিয়েঞ্চি কিমান আহিব? 49 আহিলে। ঠিক আছে, এতিয়া আমি কুৱেশ্যনটোলৈকে যাওঁ। কুৱেশ্যনটো কি কৈছে? কুৱেশ্যনত কৈছে যে পি এণ্ড কিউ ষ্টাৰ্ট আ ৱৰ্ক টুগেডাৰ। ঠিক আছে, প্ৰথমতে কি হ'ল? পি আৰু কিউ দুইটা একেলগে কামটো ষ্টাৰ্ট কৰিলে। তো পি আৰু কিউৰ এফিচিয়েঞ্চি কিমান আছিলে? 49 আছিলে। সিহঁতে কিবা এটা টাইমৰ কাৰণে কামটো কৰিলে একেলগে। এতিয়া সেইটো আমি এতিয়ালৈকে নাজানো। ঠিক আছে, পি এণ্ড কিউ ষ্টাৰ্ট আ ৱৰ্ক টুগেডাৰ, বাট পি লিভছ দ্য ৱৰ্ক। পিয়ে কামটো এৰি দিলে। পিয়ে যেতিয়া কামটো এৰি দিলে, ৰৈ গ'ল কোন? ৰৈ গ'ল অকল কিউ। কিউৰ এফিচিয়েঞ্চি কিমান আছিলে? কিউৰ এফিচিয়েঞ্চি আছিলে 25। ঠিক আছে, 25 হয় নাই? এতিয়া কৈছে কিউ কণ্টিনিউ টু ৱৰ্ক এলোন ফৰ 3 ডেজ। মানে কিউৱে অকলে কামখিনি কিমান দিন কৰিলে? বাকী কামখিনি 3 দিন কৰিলে, হয়নে? তাৰপিছত কি হ'ল? তাৰপিছত কৈছে যে ইফ 63% অফ ৱৰ্ক ৱাজ ষ্টিল লেফ্ট
মানে পি আৰু কিউ কিবা এটা টাইমৰ কাৰণে সাপোজ কামখিনি কৰিলে হয়নে, তাৰ পিছত কি হ'ল, পি কামটো এৰি থৈ গুচি গ'ল, তে কিউ অকলে বাকীখিনি 3 দিন বাকী কামখিনি 3 দিন কৰিলে, তাৰ পিছত কি হ'ল 63% অফ ৱৰ্ক বাকিয়ে থাকিলে তাৰমানে হা, 63% কাম নহ'লে মানে, তে হ'ল কিমান, হ'ল 37%হে হ'ল, 37% মানে কি 37/100 অফ টোটেল ৱৰ্ক কিমান আছিলে 600 আছিলে। ঠিক আছে, এতিয়া সুধিছে ইন হাউ মেনি ডেজ ডিড পি লিভ দ্য ৱৰ্ক, পি লিভ দ্য ৱৰ্ক মানে কি ইমানখিনি ডেজ, ইমান 80 জন যদি আমি উলিয়াই দিওঁ, 80 ভেলু যদি উলিয়াই দিওঁ হয়নে, ইমানখিনি দিন কি হ'ল, 80 ইমানখিনি দিনত আপোনাৰ পি আৰু কিউ একেলগে কাম কৰি আছিলে, তাৰপিছত কি হ'ল পি ওলাই গ'ল, তাৰমানে 80 ভেলুটো উলিয়াব দিছে আমাক কুৱেশ্যনৰ মতে, নহয় জানো, আমি সলভ কৰিলে হৈ গ'ল 49t প্লাছ 75 ইকুৱেলছ টু এইটো আহিব 37/6 37/6 আপোনাৰ 222 পাই যাব। ঠিক আছে, তাৰ মানে 49 ভেলু কিমান পালে আপুনি 147, টিৰ ভেলু আপুনি যদি চাই 49 3 147, তাৰমানে কি এই টিৰ ভেলুটো কিমান পালো আমি 3 ডেজ পালো, মানে এই 3 দিনলৈকে পি আৰু কিউ একেলগে মিলি পিনে কামটো কৰি আছিলে, এই 3 দিন পিছত কি হ'ল পি ওলাই গ'ল হয়নে, পি ওলাই গ'ল, বাকীখিনি কাম কোনে কৰিলে কিউ কৰিলে, সুধিছে কি ইন হাউ মেনি ডেজ পি লিভ দ্য ৱৰ্ক, পি কিমান দিন পিছত কামটো এৰি থৈ গুচি গ'ল, 3 দিন পিছত এৰি থৈ গুচি গ'ল, এনচাৰটো কি হ'ল 3 ডেজ। তো থেংক ইউ, এইটো আমাৰ টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 2 আছিলে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বাকী আমাৰ ষ্টুডেণ্টছখিনিও এই ভিডিঅ'টো চাই পিনে অকণমান হ'লেও তেওঁলোকৰ লাভ হয় আৰু অকণমান বস্তুখিনি বুজা যাতে সহজ হয়। থেংক ইউ।